এই মুহূৰ্তত মই বঙাইগাঁৱত উপস্থিত আছো আৰু দেখিবলৈ পোৱা গৈছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা তেখেত এই মুহূৰ্তত আহি ইয়াত উপস্থিত হৈছেহি আৰু আজি প্ৰচাৰ আছে ফণীভূষণ চৌধুৰীৰ প্ৰচাৰ চলাবৰ বাবে ভৱেশ কলিতা বঙাইগাঁৱত আহি উপস্থিত হৈছেহি। আমি দেখুৱাইছো দৃশ্য দেখুৱাইছো ND24 দৰ্শকসকলক আৰু কিছু সময় পিছতে তেখেতে এখনি সভা সম্বোধন কৰিব। অকণমান তেখেতৰ পৰা আমি জানিবলৈ যত্ন কৰিম, কিন্তু তেখেত আহি আছে। আমি দেখুৱাইছো দৃশ্য দেখুৱাইছো। আপোনাক স্বাগতম জনাইছো। কি ক'ব আজি দিনটোত বঙাইগাঁৱত কাৰ্যসূচী লৈ পেলাই আহিছে? দ্বিতীয় পৰ্যায়ৰ যি লোকসভা নিৰ্বাচন আমাৰ প্ৰাৰ্থী বৰপেটা লোকসভা সমষ্টিৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ সপক্ষে নিৰ্বাচনী প্ৰচাৰ অভিযানত আজি অংশগ্ৰহণ কৰিবলৈ আহিছো আৰু তেখেতৰ বিজয় 100% নিশ্চিত। বিপুল ভোটত তেখেতে এইবাৰ নিৰ্বাচিত হ'ব। 4টা সমষ্টিত কেনেকুৱা দেখিছে? 4টাৰ জিতিব। সংখ্যালঘু ভোটাৰক লৈ পেলাই যথেষ্ট সংখ্যাগুৰু নাই। মোদী ডাঙৰীয়াৰ লগত সকলোৱে আছে। পাইছে ভৱেশ কলিতা তেখেত ইয়াত আহি উপস্থিত হৈছেহি আৰু এই মুহূৰ্তত তেখেতে সভা সম্বোধন কৰিব। আমি ND24 দৰ্শকসকলক দেখুৱাই গৈ আছো আৰু কিছু সময় পিছতে ইয়াতে সভা সম্বোধন কৰিব আৰু আমি দৃশ্য দেখুৱাব বিচাৰিছো ND24 দৰ্শকসকলক। ইয়াত দৃশ্য দেখুৱাইছে আহিছে আৰু এই ধৰণে লোকাৰণ্য হৈ পৰিছে। বিজেপিৰ ফালৰ পৰা এই যিখন সভা আছে সভা সম্বোধন কৰা হৈছিল আৰু AGP UPPL আৰু বিজেপিৰ কৰ্মীসকল ইয়াত ভৰি পৰিছে। আমি গণেশ মন্দিৰৰ পৰা এই দৃশ্য দেখুৱাইছো। মই পুনৰ উল্লেখ কৰিছো 3 নং বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ পেলাই ইয়াত প্ৰচাৰ চলাবলৈ আজি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা এই স্থানলৈ আহিছে আৰু এই দৃশ্য আমি দেখুৱাই গৈ আছো। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।